মা, আজি দুপৰীয়া সাজত সৰু টেঙেচিয়ে আলুগুটিয়ে এনেকেই জোল অকণ বনাওঁ নেকি বাৰু? বোৱাৰী, ভালেই ভাবিছা। বনোৱা খায়ো ভাল লাগিব। এইবোৰ মানুহে খাব লাগে। এই চ'তত কচু শাক খাব লাগে, ভাল। পাৰিলে কচু শাক কেইডালমানো বুটলি আনিবাচোন। কাইলৈ মানে হেৰি নৰসিংহ ভেদাইলতা এনেকৈ জোল বনাবা। বাৰীতে হোৱা শাক পাচলিবোৰ খাব লাগে। আমি মানুহবোৰে নেখাওঁ। এইবোৰ পেটৰ কাৰণে কিমান ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, জানানে? হ'ব দিয়া, আজি তাকে বনোৱা। সৰু টেঙেচিখিনি সিজাই লওঁতেনে তাতে আলুগুটি, সেই ঘৰুৱা আলুগুটিটো দি দিবা। তাৰপাছত বাকলি গুচাই ধুনীয়াকৈ মোহাৰি আঞ্জাখন বনাবাচোন, বৰ ধুনীয়া লাগে। তাতে আকৌ মাছ অকণমান হোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন খাই। এতিয়া নোহোৱা বস্তুটোনো ক'ৰ পৰা আনিবা আৰু। হ'ব দিয়া, তেনেকেই বনোৱা। মা, আপুনি ঘৰতেই থাকক। আকৌ কোনোবা পটককৈ ওলাবহিও পাৰে নহয়। মই গৈ পেলাই বুটলি আনোগৈ বাৰীলৈ গৈ। মা, এইবোৰ কি বনাইছা? সদায় সদায় অকল শাক কচু ঢেকীয়া এইবিলাক ঔটেঙা কিবাকিবি এইবিলাককে বনাই থাকা দেখোন তোমালোকে। দেউতাক মাংস অকণ আনিবলৈ ক'ব নোৱাৰা নেকি? আজি কিমান যুগ হ'ল মাংস অকণ মাছ অকণৰ চকুৰ আগত দেখা নাই। মোৰ লগৰবিলাকে ইমান ধুনীয়া ধুনীয়াকৈ খানা খায়, মোৰ ঘৰত অকল শাকেই শাক। মাংসৰ চাগে জুতিটো পাহৰিলোঁ, মাছৰ জুতিটোও পাহৰিলোঁগৈ। সঁচাকৈ এনেকুৱা দুখীয়া ঘৰত জন্ম ল'লোঁ নে? দেউতাক ক'বাচোন আনি দিবলৈ। এনেকৈ আৰু সদায় সদায় নোৱাৰি নহয় খাব। মাছ মাংসটো বাৰু দূৰৰে কথা, সেইবোৰ আমাৰ কপালতেই নাই খাবলৈ। কিন্তু দাইল কেইটামানতো আনিব পাৰা, দাইল অকণটো বনাই দিব পাৰা, ডিম এটাও আনিব পাৰা। সেইবোৰ নাই। সদায় সদায় এইবিলাককে অকল খুৱাই থাকিব। খঙে উঠি যোৱা হৈছে। স্কুলৰ পৰা আহি ভাত খাবলৈ মনেই নোযোৱা হ'ল এই চব দেখি পেলাই। বাবু, কিয় তেনেকৈ কৈছনো? তেনেকৈ ক'ব নাপায় নহয়। এইবোৰ আমাৰ শৰীৰৰ কাৰণে ভাল, খাচোন। কচু ভাল, টেঙেচি টেঙা আমাৰ পেটৰ কাৰণে ভাল। খাচোন, খা। এইবোৰ খালে একো নহয় অ'। আৰুনো কেতিয়ানো সদায় সদায় বনাই দিছোঁ, আজিহে বনাইছোঁহি। আৰু কেতিয়াবা ঢেকীয়া বনাওঁ, কেতিয়াবা ঔটেঙা বনাওঁ। হয়, বনাওঁ। সদায় আৰু মানুহে হ'ল বুলি দাইল খাই থাকিব নোৱাৰি নহয়। আৰু আমাৰ লেখীয়াতো মানুহে সদায় সদায় দাইল খোৱাটো সপোনৰে কথা দেচোন। দেউতাই সেই সৰু দোকানখনৰ পৰাই ঘৰখন যেনে তেনে চলাই আছে। তাৰ ওপৰেঞ্চিটো পঢ়া খৰচ আছেই, চাচোন। আনকালে দেখোন তোক ডিম এটা আনি পেলাই আমলেট কৰি দিওঁৱেই, আমি নেখাওৱেই। মাছ মাংসনো ক'ৰ পৰা আনিব দেউতাই? কেতিয়াবা দেখোন পইচা সৰহকৈ পালে বা কেতিয়াবা কিবা এটা ভাল হ'লে দেখোন মাছ মাংস ঘৰলৈ আনি। আৰু দেউতাকনো কিমাননো টেনশ্যন দিবি? অকণমান বুজি পাবিচোন। তই যেতিয়া ডাঙৰ হবি তেতিয়া ভালকৈ বুজি পাবি। এতিয়া সৰু হৈ আছ যে একো বুজি নাপাওঁ। হ'ব, খাচোন, খা। মই দেউতাৰ লগত আজি পাতিম। কাইলৈ তোক মাছ মাংস অকণ আনি খুৱামহি। সঁচা কথাকে কৈছোঁ। তই খা এতিয়া। তই এনেকৈ আমনি নকৰিবি। দেউতাই আৰু আইতাই শুনিলে বেয়া পাব নহয় মনতে। খাচোন, খা। একো নহয় অ' শুন, খা। থোৱাহে। সদায় তোমাৰ সেই একেটা কথাই কম আজিলৈকে নাই। এনেকৈ মানুহ চলিব পাৰি নেকি? সঁচাকৈ কিয় যে এই দুখীয়া ঘৰত জন্ম লৈছিলোঁ নহয়, মই ভাবিবই নোৱাৰোঁ। হ'ব দে, তই এতিয়া এনেকৈ খাচোন। গধূলিলে বাৰু মই সেই নগেনকাই দোকানৰ পৰাই মাংস অকণ আনি তোক খুৱামহি। তই এতিয়া মনে মনে এইকেইটা খাচোন ভাত। সঁচানে মা? সঁচা। বোৱাৰী, বোৱাৰী। মা, মাতিছিলে নেকি আপুনি? কেতিয়াবাৰ পৰা মই চিঞৰি আছোঁ, তোমাৰ মাত কথাই নাই। কি ভাবি আছানো? ইমান গভীৰভাৱে কি চিন্তা কৰিছানো? মা, নক'ব আৰু জানেনে, মই বৰ গভীৰ চিন্তাত পৰিছোঁ। শুনে ভাত খাওঁতেনে যেনেকুৱাখন উমুৰি ধৰিছে ঐ। মোৰ কৈছোঁ নহয়, খঙেই উঠি গৈছিলে। কিন্তু খং কৰিনো কি হ'ব? সেই কচু শাক, আকৌ টেঙেচি জোল, এইবোৰ দেখি পেলাই ভাত নাখাওঁ বুলিয়ে কৈছিলে। মই যেনে তেনে ফুচুলাই মেলি বোলো, ভাতকেইটা খা, মই তোক গধূলিকৈ কিবা এটা আনি দিম। এইদে বুলি ক'লত ভাতকেইটা খাই সি খেলিবলৈ গ'ল। এতিয়া মই তাক ক'লোঁ হয়, কিন্তু মোৰ হাতত এটকাও পইচা নাই, জানেনে মা? মই ভাবিছোঁ এখেতৰ ওচৰলৈকে যাওঁ, পইচা পাইছেনে নাই সোধোংগে। যদি পাইছে তাৰে 100 টকামান লৈ পেলাই মাংসই আনোংগে নেকি, সেইদেই ভাবিছোঁ। কিন্তু আকৌ গ'লেও তেওঁৰ হাততো যদি পইচা নাথাকে মনটো আকৌ বেয়াহে লাগিব।
সেইবোৰকে চিন্তা কৰি কৰি মা এইখিনিতে বহি দিলো অ'। হয় অ' বোৱাৰী, আমাৰ লেখীয়া দুখীয়া মানুহ চলাটোৱেই টান হৈ পৰিছে এই পৃথিৱীত। কিনো কৰিবা, পেটলৈ চালে কিবা কিবি এটা ল'বলৈ নহয়, কিবা কিবি এটা ল'লে পেটলৈ চাব, পেটলৈ নহয়, এনেকৈ ঘৰখন চলি আছে আৰু টুকটাককৈ। সি সেই সৰু দোকানখন দিয়েই চলাই আছে ঘৰখন। এতিয়া বাৰু আমি তাক যদি ইটোৱান সিটোৱান কৰোঁ কেনেকৈ হ'ব কোৱাচোন? সেইটোৱে ভাবি আছোঁ কি যে হ'ব আৰু। সিও বৰকৈ পঢ়া শুনাও নকৰিলে, তাক কৈছিলোঁ পঢ় পঢ়, সিও পঢ়া শুনা নকৰিলে। এতিয়া তাৰ লগৰবিলাক একেবাৰে ডাক্তৰ ইঞ্জিনিয়াৰ, দেখিলেই তুমি বিচুতি খাবা অ'। আমাৰ ইহে নপঢ়ি নুশুনি সেই গাঁৱতে সেই দোকান দিয়েই থাকিলে। এতিয়া তাকেতো কি কৰিবা আৰু, ৰ'বা মোৰ হাততে পইচা কেইটকামান আছে, তাৰে কিবা এটা লৈ গৈ তাক মাংস অকণকৈ আনি দিয়া, নহ'লে আকৌ সি ভাত নেখাব নহয়, আৰু ল'ৰাই শুনিলেও মনত বৰ কষ্ট পাব। যোৱা তুমি, একো নহয়। মা কি কৰিব এতিয়া, ল'ৰা ছোৱালীয়ে বুজি নাপায়, বুজালেও বুজি নাপায়, কি কৰোঁ বাৰু কওকচোন? এনেকুৱা অবুজ ল'ৰা ছোৱালী থাকেনে বাৰু পৃথিৱীত? দুখীয়া মানুহ আমি, যেনে তেনে চলি আছোঁ, সি তাকো বুজি নাপায় মা। মই ইমান বুজাওঁ, কিন্তু ল'ৰাটোৱে বুজি নাপায়। হ'ব দিয়া বোৱাৰী, শুন এতিয়া সৰু ল'ৰা, সি বাৰু বুজালে বুজি পাবনে? যেতিয়া সি ডাঙৰ হৈ আহিব সকলো বুজি পাব। হ'ব দিয়া, তুমি তাক আকৌ গালি সপনি নেপাৰিবা। আগলৈ নাই পাছলৈ নাই নাতি পোৱালি এটাই, তাকে আকৌ তুমি গালি গালাজ পাৰি থাকা। একো নকৰিবা মোৰ নাতি ল'ৰা, সি যি খাবলৈ মন গৈছে আনি দিবা মুঠতে, যিয়েই নহওক। মা, আপুনি এইদৰে মোৰ আগতহে কৈছে, তাৰ আগত নক'ব কিন্তু, সি মূৰৰ ওপৰত উঠিব। বোপাই, অ' বোপাই, কি হ'ল তোৰ? এইমাত্ৰ তই দোকানলৈ ওলাই গৈছিলিহে, এনেকৈ মন মাৰি যে গুচি আহিলি, কি হ'ল কচোন? মা, মা, মোৰ দোকানখন কোনোবাই জ্বলাই দিলে অ'। কোনে জ্বলালে জানো? সেইখনকে দি মেলি মই যেনে তেনে ঘৰখন চলাই আছিলোঁ, এতিয়া সেইখনো জ্বলাই দিলে অ' মা। কোনে এনেকুৱা কাম কৰিব পাৰে বাৰু? কোনে এনেকুৱা কাম কৰিব পাৰে? মা, মই কি কৰোঁ কি নকৰোঁ বুলি ভাবি মোৰ মাথাই কাম নকৰা হৈ গ'ল। সেইকাৰণে মই ঘৰলৈকে গুচি আহিলোঁ অ' বা। মই এতিয়া কি কৰিম, মই কেনেকৈ ঘৰখন চলাম মা? আৰে, কোনে এনেকুৱা কৰিলে বাৰু? আমি কাৰ কি পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ বাৰু? এনেকৈ কিয় কৰিব লাগে? কিয় এনেকুৱা কৰিছে বাৰু? আমাৰ দোকানখন কিয় জ্বলাই দিলে? হে ভগৱান, সকলোখিনি তোমাকেই দিছোঁ। এই দুখীয়া পৰিয়ালটোক তুমিয়েই চকু মেলি চাবা, আৰু যোনে এনেকুৱা কাম কৰিছে তুমিয়েই তাক শাস্তি দিবা। সঁচাকৈ দে, কাৰ চকু পৰিলে হেৰৌ? কাৰ চকু পৰিলে? তাকেইতো, চাওকচোন, কোনে এনেকুৱা কৰিব পাৰে বাৰু? আমি কাক কি অপকাৰ কৰিলোঁ? আমাৰ যে দোকানখনহে পালেগেনে? হেৰি, আপুনি মনতে অলপমান সান্তনা লওকচোন, যি হয় দেখা যাব। ব'লক, এতিয়া আমি দোকানখনৰ ওচৰলৈ যাওঁগৈ, ব'লকচোন ব'লক। মালতী ঐ, দোকানখনৰ ওচৰলৈ গৈ কি কৰিবিগৈ? তাত একোৱেই নাই অ'। কোনে আমাৰ পেটৰ ভাতকেইটা মাৰিলিহঁত? মানুহটো মুখলৈ চাব পৰা নাই হেৰৌ। কোনে এনেকুৱা কৰিলি অ' বোপাইহঁত? আমাৰ লেখীয়া দুখীয়া মানুহকে এনেকুৱা কৰিবলৈ পালিগেহঁত নে? সেই দোকানখনৰ পৰাই আমি চলি আছিলোঁ। আজি ঘৰত চাউল এমুঠিও নাই। তহঁতে জানো আমি কেনেকৈ চলি আছিলোঁ? মানুহজনে একেবাৰে ভম বলকি দিছেগৈ হেৰৌ। এটকা পইচা গোটাই মানুহজনে সেই দোকানখন হেঁপাহৰ দোকানখন দিছিল। বস্তু কেইপট আনিছিলে, তাকো তহঁতৰ চকুত লাগিলে ঐ। তহঁতৰ আমি কোনটো পানীত খোৱা পুখুৰীত বিহ ঢালিছিলোঁ বাৰু? আমাক এনেকুৱা কৰিলি আমাৰ পেটৰ ভাত কেইটা মাৰি পেলাই বৰ শান্তিত আছহঁত নহয়নে? চাবি, তহঁতকো এদিন ভগৱানে এনেকুৱাই কৰিব। কাৰ চকু পৰিলে অ', কাৰ চকু পৰিলে? কি হ'ব এতিয়া আমাৰ বাৰু?
মা কওকচোন। বোৱাৰী এনেকৈ কান্দি থাকিলে হ'ব জানো কোৱাচোন? আমি দুইজনীয়ে যদি এনেকৈ ভাগি পৰোঁ তাক কোনে চম্ভালিব? সি গোটেইটো ভাগি পৰিছেও, কিয় ভাগি নপৰিব? তাৰ সপোনৰ দোকানখন, হেঁপাহৰ দোকানখন ইমান হেঁপাহেৰে খুলিছিলে সি। পইচা এটকা এটকা জমা কৰি তাৰ সপোন পূৰণ কৰিছিলে, কিন্তু সেই সপোনো কাৰো হজমেই নহ'লে। এতিয়া সেইবোৰ কথা ভাবি থাকিলে জানো হ'ব আবাৰ কোৱাচোন? ঘৰখন আজি 4-5 দিনে গোটেই মৰি খালিৰ দৰে হৈ পৰিছে। আমি দুজনীয়ে কিবা এটা কৰিব লাগিব। তাৰ চকুলেই মই চাব পৰা নাই হেৰৌ, ল'ৰাটো ইমানেই ভাগি পৰিছে। মা, মই ভাবিছোঁ কি মই লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ নেকি? তেনেকৈ এপইচা দুপইচা আহি থাকিব, তাৰ পৰাই ঘৰখন চলাই থাকিম আৰু কিছু পইচা জমা কৰি এওঁক আকৌ এখন দোকান খুলি দিম। মা, মই সেইটোৱেই মনত ভাবি আছোঁ। আপুনি বা কি কয় বা? বোৱাৰী, তাৰ বাদেনো আমাৰ কি আছে? ময়ো যাম তোমাৰ লগত কাম কৰিবলৈ। দুইজনীয়ে একেলগে কাম কৰিলে পইচা কেইটকামান ঘৰলৈ সৰহকৈ আহিব। মা, আপুনি নেলাগে, মই কৰিম দিয়ক, মই পাৰিম মা। এনেদৰেই দিনবিলাক বাগৰিছে। মালতীয়ে লোকৰ ঘৰে ঘৰে কাম কৰি পেলাই ঘৰো চলাইছে আৰু পইচাও সাঁচিছে। তাই গিৰিয়েকক আকৌ নতুনকৈ এখন দোকান খুলি দিবৰ বাবে ইমান কষ্টকৈ চলি আছিলে। কোনেনো এনেকুৱা কাম কৰিলে বাৰু? নেপায় দেই। মালতী ঐ, তোক মই কথা এটা সুধিম বুলি মই সাহেই হোৱা নাই অ'। কেনেকৈনো সুধো, কেনেকৈনো কি কওঁ মই বুজিয়েই পোৱা নাই। এই তহঁতৰ যে দোকানখন, তই আকৌ বেয়া নাপাবি মই সুধিলত, তহঁতৰ যে দোকানখন এই জ্বলাই দিছিলে যে, মানুহকেইটা পালিনে? আৰু তহঁতে কেছ দিয়া দি কৰিলি নে নাই? নাই বাইদেউ, কাকনো কি ক'ব আৰু, কোনে কৰিলে আৰু আমাৰ লেখীয়া দুখীয়া মানুহক পেটৰ ভাতকেইটা মাৰি পেলাই কি শান্তিত আছে, কি ভাল পাইছে পাওক আৰু। এইবোৰ চব ভগৱানৰ ওপৰতে দিলোঁ। কেছ নকৰিলোঁ আৰু কিমান খেলিম, কি কৰিম? আমি আকৌ সেইবোৰ কৰিবলৈ পইচা পাতিও নাই নহয় হাতত। সেইকাৰণেও বাইদেউ একোৱেই নকৰিলোঁ। চব মুঠতে মই এই ভগৱানৰ ওপৰতে দিছোঁ। আমাৰ ঘৰৰ সকলো কেইটা প্ৰাণীয়ে ভগৱানেই বিচাৰ কৰিব, তেওঁৱেই সকলোখিনি বিচাৰ কৰিব, তেওঁৱেই উপযুক্ত শাস্তি তেওঁলোকক দিব। আমিনো কি কৰিম? আমি দুখীয়া মানুহ, আমাক কৰিছে কৰক, এইটোৱেই ভাবিছোঁ আৰু বাইদেউ। তাকেইতো মালতী, কিনো কৰিবি, কাকনো ধৰিবি অ'? আজিকালি মানুহবিলাকৰ মৰম দয়া স্নেহ একোৱেই নোহোৱা হৈ গৈছে অ'। কোনেও কাকো চিনি নোপোৱা হৈ গৈছে। হ'ব দে, ভগৱান আছে নহয় পৃথিৱীত, তেওঁৱেই বিচাৰ কৰিব। পিছে এই যতীন ঠিকে আছেনে নাই? আছে আৰু তেনেকৈ বাইদেউ। পিছে সোণ কলৈ গ'ল? সোণক যে বহুত দিন দেখাই নাই। বাইদেউ, সোণক সেই আমাৰ মাহঁতৰ লগতেই পঠাই দিলোঁ। ইয়াত এয়াহে, কাৰো এই মন চন ভাল নহয়। তাক কোনে চাব, কি কৰিব? মাও সেয়া, তেওঁ সেয়া, মই এয়া কামলৈ আহোঁ, সেইকাৰণে মাহঁতৰ লগতে তাক পঠিয়াই দিলোঁ। ভালেই কৰিলা দিয়া অ' আই। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, সকলো তেওঁৱেই কৰিব আৰু। মা, মা ক'তনো আছো? এইফালে আছোন। মালতী, এইফালে আছোন দুইজনী। বোপাই, বোপাই, তই যে ইমানকৈ চিঞৰিছ, কি হ'ল কচোন? আজি তোৰ এই মাতটো শুনি মোৰ বৰ ভাল লাগিছে। সতদিনে তইতো, হ'ব আৰু দে, সেইবিলাক কথা বাদ দে, কচোন ক এতিয়া কি হ'ল? হয় দে, আজি মনটো বৰ ভাল লাগি গৈছে। সেই মাতটো আপোনাৰ বহু দিনৰ পাছত শুনিছোঁ। হ'ব, মাত তহঁতে পাছতো শুনিবি, এতিয়া মোৰ ভাল কথাটো শুনচোন। মা, মনত আছেনে মোৰ লগৰ যে গৌতম, এই প্ৰথম শ্ৰেণীৰ পৰাই যে আমি দুইটাই একেলগে থাকোঁ, একেডাল নলীয়ে যে পানী যোৱা বুলি তোমালোকে সকলোৱে কোৱা, সিহঁতৰ ঘৰতো কোৱা, আমাৰ ঘৰতো যে কোৱা তোমালোকে, সেই গৌতমক আজি মই চাৰিআলিতে লগ পালোঁ ৰৈ থাকোঁতে। সি সেই বিদেশৰ পৰা আহি আছিলে। তাৰপাছতে মই ঘপককৈ গাড়ীখন ৰখাই দিলে ভয় খাই গ'লোঁ নহয়।
প্ৰথমতে মই ধৰিবই পৰা নাছিলোঁ। তাৰ পাছত যেতিয়াই সি মোক মাতি দিলে নহয়, মই বোলো আৰে গৌতম বুলি কৈ একদম সি মোক সাৱটি কুবটি চবৰে কথা সুধিছে জানানে মা। বৰ ভাল লাগিলে। সি সেই ডাক্তৰ হ'ল। হায়ো মা, তাৰ সেই আগৰ ধংটো যোৱাই নাই। সি সৰুতে যেনেকুৱা আছিলে এতিয়াও মা তেনেকুৱাই আৰু মানুহগৰাকীও বৰ ভাল। আমাৰ ঘৰলৈ আহিম বুলি কৈছে। বৰ ভাল পালোঁ। মই বোলো যাবি যাবি, মাকো চাই আহিবিগে এনেকে বুলি কৈছোঁ। সিহঁত আমাৰ ঘৰলৈ আহিব। আৰে কিয় মনত নাথাকিব বাৰু? তহঁত দুইটা যে একেডাল নলীয়ে পানী যোৱা বুলি সকলোৱে কয় আৰু দেই। গৌতম সঁচাকৈ সি চাগে দেখিবলৈ বৰ ধুনীয়া হ'ল ন? বিদেশত থাকে নহয়, আৰু সি ডক্তৰো নকৰে জানো? আয়ো চাচোন চা, তোৰ লগৰ গোটেইকেইটাই ডক্তৰ কৰে, তইহে হা? এতিয়া আমাৰ ঘৰখনলৈ মাতিলি, সি ইমান ধনী ঘৰ ল'ৰা, হা, ইমান ধনী মানুহ। এই আমাৰ ঘৰ ভগা চিগা ঘৰটো চাবলৈ কিয় মাতিলি বাৰু? হয় পাই, আপুনিও যে মানুহ আৰু কিয় মাতিব লাগে বাৰু আমাৰ লেখীয়া মানুহৰ ঘৰলৈ? চাওকচোন, ভালকৈ ৰুম এটাও নাই বহিবলৈ দিবলৈ, হা? ঘৰটো ভগা চিগা, ইমান লাজ পাম পাই। আপুনিও কিয় মাতিব লাগেনো তেনেকৈ? সেই বাহিৰতে কথা চথা পাতিলে হ'ল আৰু তাতে সমাপ্ত কৰি থ'ব লাগিছিলে। কিয় মাতিছিলেনো বাৰু? ইছৰাম, অ' মা, কি কৰিম এতিয়া মই? হ'ব পাই, ঘৰখনলৈ আহিলেনো কি হ'ব? সি তেনেকুৱা নহয় নহয়। ধনী দুখীয়া সি বিচাৰ নকৰে, আৰু মানুহজনীও মোৰ মতে তেনেকুৱা নহয় তোমালোকেনো কিয় চিন্তা কৰিছা? মোৰ লগৰ ল'ৰা হয়, সিহঁত তেনেকুৱা নহয়। সিহঁতে ধনী দুখীয়াক সকলোকে একেলগে সমান বুলি ভাবে, একেলগে আঁকোৱালি ল'ব জানে। সেইবোৰ তোমালোকে চিন্তা নকৰিবা। মুঠতে আহিব, মই সেইটোৱেই ভাল পাইছোঁ। হ'ব দে, আহিব আৰু কিনো কৰিবি এতিয়া, মাতিলি যেতিয়া আৰু উপায়তো নাই। মা, কি হ'ব এতিয়া? ঘৰখনত ভাল বস্তু একোৱেই নাই দেখোন। তেওঁলোকে বা কি কি খায় সেইবোৰ নাজানো। কি কৰোঁ বাৰু মা? হ'ব দিয়া, তাৰ মনটো ভাল লাগিছে যে সেইটোৱেই বহুত। ঘৰত যি আছে থাকেই বনোৱা। নাই যদি সেই কমলা খুৰীহঁতৰ ঘৰৰ পৰা গৈ পেলাই বস্তু কেইটামান কি কি লাগে লৈ আহাগে যোৱা। একো নহয়, পাছত আমি দি দিম বুলি ক'বা। মা, সেইটোৱেই কৰোঁ। নহ'লে আকৌ লাজ পাব লাগিব নহয়। তেওঁলোক বিদেশত থাকে, চাওকচোন বিদেশত বা কি খায় কি মেলে ন? এতিয়া আমি বা কি দিম? মোৰ যে চিন্তাই লাগি গৈছে। হওক, তেওঁৰ লগৰ বন্ধুজন আহি পেলাই তেওঁৰ মুখত যে হাঁহিটো বিৰিঙাইছেহি, বৰ ভাল লাগিছে। মানুহজনৰ মুখত বহুত দিনৰ মূৰত হাঁহিটো দেখিছোঁ। ভাল লাগিছে পাই। সদায় এনেকৈ থাকিলেই হ'ল আৰু। সেই ঘটনাটোৰ পৰা মানুহজন বৰ ভাগি পৰিছিলে। সেই ঘটনাটো হোৱাৰে পৰা মানুহজনৰ মুখত হাঁহি এটাও দেখা নাই। এই দুদিন ধৰি মুখত অকল হাঁহিয়ে হাঁহি। বৰ ভাল লাগিছে পাই। সেই হাঁহিটো যাতে ভগৱানে আকৌ কাঢ়ি নিনিয়ে, এইটোৱেই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মালতী, মালতী, ক'ত আছনো তই? মই পাকঘৰত আছোঁ। এই পাকঘৰটো অকণমান চাফ চিকুণ কৰিছোঁ আকৌ। মালতী, সিহঁত চাগে এতিয়া পাবহি। পিছে সিহঁতক এতিয়া খোৱা বোৱাটো কি কৰিবি? মোৰ বাৰু বন্ধু তেনেকুৱা নহয়, তথাপিতো ঘৰত কিবা এটা আছেনে নাই? হেৰি, আপুনি এইবিলাক চিন্তা কৰিব নালাগে। মায়ে মই সকলো যোগাৰ কৰি থৈছোঁ। এই বিমলা খুৰী ঘৰৰ পৰাই বস্তু কেইটামান আনিলোগৈ। আকৌ আমাৰ বস্তু আনিলে তেওঁলোকক ধাৰ মাৰি দিম। আপুনি চিন্তা নকৰিব। হয় দে, সেনেকুৱা এটা দিন আহিব বুলি ভবাই নাছিলোঁ। লোকৰ ওচৰত হাত পাতি খাবলগীয়া অৱস্থা হৈছে। ভবাই নাছিলোঁ, কল্পনাই কৰা নাছিলোঁ মই, মোৰো যে জীৱনত এনেকুৱা এটা ঘটনা ঘটিব বুলি। বৰ দুখ লাগিছে তোৰো চাগে বৰ কষ্ট হৈছে ন মালতী, লোকৰ ঘৰে ঘৰে কাম কৰি কৰি। হ'ব দে, কিনো কৰিবি আৰু, ভগৱানৰে ইচ্ছা সকলো। হ'লেও মনত বৰ দুখ লাগে। ময়ো ভাবিছিলোঁ মোৰ মাইকীকো মই সুখত ৰাখিম, কিন্তু মই নোৱাৰিলোঁ মালতী। তই মোক ক্ষমা কৰি দিবি, মই তোক সুখত ৰাখিব নোৱাৰিলোঁ মালতী। হ'ব দিয়কচোন, আকৌনো সেইবোৰ কথা কিয় উলিয়াইছে? মই হ'লে ভাল নাপাওঁ এনেকৈ ক'লে। কি কষ্ট হৈছেনো? মই আপোনাক অকণমান সহায় কৰিব পাৰিলত ভালহে পাইছোঁ। হ'ব দিয়ক, একো কষ্ট হোৱা নাই নহয়। ঘৰত যিকেইটা কাম কৰোঁ তাতো সেইকেইটাই কাম কৰোঁ। কি কষ্ট হৈছে? বিপদৰ সময়ত যদি আমি ইজনে সিজনক সাহ নিদিওঁ বা ইজনে সিজনক যদি সহায় নকৰোঁ, কেনেকৈ হ'ব কওকচোন? এয়াইতো আমাৰ জীৱন নহয় জানো?
সুখ দুখত সকলোতে আপোনাৰ লগত থাকিব লাগিব, আপুনিও মোৰ লগত থাকিব লাগিব, নহয় জানো? সেইবোৰ এতিয়া ভাবি কি লাভটো? এনেকৈ মনটো দুখ নকৰিবচোন। মায়েও মনত বৰ দুখ পাব। আৰু আপোনাৰ লগৰজনে এনেকুৱা এটা অৱস্থাত দেখিলে কি বুলি ভাবিব বাৰু? হ'ব দিয়ক, আপুনি এইবোৰ চিন্তা নকৰিবচোন। সকলো ঠিক হৈ যাব নহয় সময়ত। নহয় অ', ভাবিলে দুখ লাগে জাননে। হ'ব, আপুনি এতিয়া সেইবোৰ ভাবিব নালাগে। এটা কথা নহয়, আমাৰ ঘৰত ডাইনিং চাইনিং একো নাই। তেওঁলোকক বাৰু ক'ত খাবলৈ দিম? মালতী, তই সেইবোৰ একো চিন্তা নকৰিবি। মোৰ বন্ধু তেনেকুৱা নহয় অ', সি মাটিত বহিয়ে খাব চাবিচোন। আৰু মই ভাবিছোঁ সিহঁতলৈ স্পেচিয়েল কিবা এটা ময়ে বনাওঁ নেকি, মানে বনাওঁ নেকি? আৰে বনোৱক আকৌ, ভালহে কথা। আপোনাৰ বন্ধু, আপুনি নিজৰ হাতেৰে কিবা এটা বনাই খুৱাব পাৰিলে কিমান ভাল লাগিব। বনোৱক বনোৱক, কি বনাই বনোৱক, মই যোগাৰ কৰি দিম। যতীন আৰু মালতীয়ে লগ লাগি আলহীলৈ কচুৰি, চিংৰা এইবোৰ বিভিন্ন ধৰণৰ বস্তু বনাবলৈ লাগিলে। যতীনে আগতে দোকানত যি যি বনাইছিলে সেইবোৰকে বনালে। আৰু আলহীও সময়মত আহি পালেহি। গৌতম, চকীখনৰ খুৰা এটা অকণমান ভগা আছে, চাবি আকৌ সৰি নপৰিবি। হ'ব দে, একো নাই। তই এই চকীখনৰ খুৰাটো লৈ পেলাই তোৰ কাহিনী এটা বাৰু মনত আছেনে? মোৰ সেই কাহিনীটো কিন্তু মনত পৰি গৈছে তই তেনেকৈ কওঁতেনে। কি কাহিনীনো? আমাকো অলপমান শুনোৱাচোন। সেই কাহিনীটো বৰ ইণ্টাৰেষ্ট কাহিনী। জিতেন আৰু মইহে জানো আৰু। তাৰ বাদে কোনেও নাজানে এই কামটো কোনে কৰিলে। ধৰাও নপৰিলোঁ আমি। মানে কি হ'ল, এদিনা আমি স্কুললৈ গ'লোঁ। অংক ছাৰে আৰু নেওতা 5 দিনা মুখস্থ ল'ম বুলি ক'লে। ঘৰত নেওতা মুখস্থ কৰি যাবলৈ ক'লে। আমি দুটা স্কুলৰ পৰা আহি ভাত পানী খাই বৈ খেলাত লাগি গ'লোঁ। খেলি মেলি ৰাতি আৰু ভাগৰ লাগিলে শুই থাকিলোঁ। পিছদিনা আৰু স্কুললৈ গৈ পাইছোঁগৈ আৰু লগৰবিলাকে সুধিছে নহয়, ঐ নেওতা মুখস্থ হ'লনে নাই? আজি ছাৰে থ'ব আৰু ছাৰ বৰ খঙত আহিছে। আমি দুটাই এতিয়া কি কৰোঁ? উপায় নাপায় আৰু ছাৰৰ চকীৰ সেই ঠেং এটা কাটি পেলাই থৈ দিলোঁ। তাৰপাছত ছাৰ আহি পেলাই সেইখনত বহি পেলাই সৰি পৰিলে নহয়। তাৰ পাছত চবেই হাঁহিবলৈ লাগিলে। ছাৰে বাৰু দুখ নেপালে, পাছত উলিয়াব নোৱাৰিলে এই কামটো কোনে কৰিলে। আমি দুটা ভয়ততো থাকিব পৰা নাই। তাৰপৰা সেইদিনা তেনেকৈ গ'ল। আৰু সেইদিনা গধূলি আহি পুৰা নেওতা মুখস্থ কৰি পিছদিনা নেওতা মুখস্থ দিছোঁগৈ। সেইটোৱেই। বেলেগ ইণ্টাৰেষ্ট কাহিনী দেই। সঁচাকৈ তোমালোক দুটা মানে বৰ দুষ্ট আছিলা ন? নক'বা আৰু, ইহঁত দুটা য'ত থাকিব ত'ত মানুহ থাকিবই নোৱাৰে, মানে ইমানেই দুষ্ট আছিলে দুইটা। তাকেইতো, এতিয়া আকৌ দেখাত তেনেকুৱা দুষ্ট যেন নালাগেই পাই। মা, মালতী যোৱা, চাহৰ যোগাৰ কৰাগৈ। পিছে জিতেন, তই এতিয়া কি কৰি আছ? নকবি আৰু, সৰুকৈ দোকান এখন দিয়েই ঘৰখন চলাই আছিলোঁ। আজি 5-6 মাহেই হ'ল। সেই দোকানখন কোনোবাই জ্বলাই দিলে, বুজিছনে? তেতিয়াৰ পৰা আৰু মন চন ভাগি গ'ল আৰু কিনো কৰিবি। এতিয়া মানুহজনীয়ে সেই লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি তেনেকৈ ঘৰখন চলি আছোঁ আৰু দেচোন। তই যেতিয়া মোৰ একেবাৰে নলে গ'লে লগা বন্ধু, আৰু তোকনো নকৈনো নোৱাৰোঁ নহয়, কৈয়ে দিছোঁ আৰু সঁচা কথাটো। অ' মাই গড, সঁচাকৈ দেই, এইবোৰ কোনে কৰে বাৰু পাই? ভাল নালাগে এইবিলাক কৰিলে। কিমান এটা মানে সঁচা দেই। সেয়ে আৰু কিনো কৰিবি আৰু। বাকী হ'ব দে, এইবোৰ কথা নুলিয়াওঁ, মাহঁতে মনত আকৌ দুখ পাব। ৱাও, ইমানবিলাক ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি খানা কোনে বনাইছে অ'? কোনে বনাব আৰু, তোমাৰ বন্ধুৱে বনাইছে আকৌ। অ' হয় নেকি? বেলেগ ধুনীয়াকৈ বনাইছে কিন্তু দেই। খাই লওঁ, তাৰপাছত ইয়াৰ ৰিজাল্টটো আমি ক'ব লাগিব। মনালিছা, দেখিছানে? মই আহিম বুলি কোৱাত মোৰ বন্ধুৱে ইমানখিনি বনাইছে। সঁচাকৈ, খোৱাচোন খোৱা, কিমান চাগে টেষ্ট হ'ব। খাই চাওঁ, তাৰপাছত গম পাম। সঁচাকৈ দেই, দেখিয়ে একদম খাওঁ খাওঁ লাগিছে। আমি খাই লওঁ দেই, ৰ'বই পৰা নাই। খোৱা খোৱা, তোমালোকলৈ বনাইছোঁ। আয়াহ, উগা আহি গ'ল দেই। আজি একদম দকচি খালোঁ, আৰু ইমান ধুনীয়া টেষ্টি হৈছে। সঁচাকৈ বৰ ভাল লাগিলে খাই। সঁচাই দেই, বৰ ধুনীয়াকৈ বনালে, বৰ ভাল লাগিলে খাই পেলাই। হেৰা, আমি যে কথা এটা ভাবিছিলোঁ, কথাটো হৈয়ে যাওক নেকি? তাকেইতো, তুমি ঠিকেই কৈছা জিতেন। তই বৰ ধুনীয়াকৈ বনাইছ।
মই মানে আমি দুইজনে মিলি পেলাই ৰেষ্টুৰেণ্ট এখন খুলিম বুলি ভাবিছোঁ। তই তাত বনোৱা কোনো দায়িত্ব ল'ব পাৰিবি নাই বাৰু কচোন? তই যদি বনোৱা কোনো দায়িত্ব লওঁ, মই কাইলৈৰ পৰাই ইয়াতে কাম আৰম্ভ কৰি দিম। তই মুঠতে বনোৱা কোণত থাকিব লাগিব আৰু ধৰ বেলেগ বেলেগ মানুহ ৰখাই দিম। তই আইডিয়া দিব লাগিব, পাৰিবি নে নাই? হ'ব দে, কিয়নো নোৱাৰিম বাৰু। বন্ধুক এইকণ যদি সহায় কৰি নিদিওঁ আৰু কিহৰ বন্ধু মই তেতিয়াহ'লে? হ'ব, পাৰিম। ঠিক আছে তেতিয়াহ'লে এমাহৰ ভিতৰত মই ৰেষ্টুৰেণ্ট কমপ্লিট কৰিম। তই বনোৱা কোনো দায়িত্বত থাকিব লাগিব। অকল বনোৱা কোনো দায়িত্বতে নহয়, সকলো ফালৰ পৰা চকু দিব লাগিব। ৰেষ্টুৰেণ্টখন চম্ভালিব লাগিব। হ'ব হ'ব, পাৰিম মই। সঁচাকৈ আজি ভগৱানে চকু মেলি চাইছে। বৰ ভাল লাগিছে। চোৱাচোন বোৱাৰী, ল'ৰাটো মুখলৈ চোৱা, ইমান ধুনীয়াকৈ হাঁহিটো আজি উজলি উঠিছে। এওঁলোক আজি ভগৱান স্বৰূপত আমাৰ ঘৰলৈ আহিছে। ইমান এটা ধুনীয়া কথা ক'লে ভালেই লাগি গৈছে। আকৌ ঘৰখন আমাৰ আগৰ দৰেই হ'ব ন বোৱাৰী? মা, আগৰ দৰেই হ'ব। ঠিক আছে, তোৰ বিপদৰ সময়ত মই বাৰু সহায় কৰিব নোৱাৰিলোঁ। এনেকৈ সহায় কৰোঁ। মই কিহৰ বন্ধু নহয় জানো? মই যদি তোক সহায় কৰিব নোৱাৰোঁ, বিপদৰ বন্ধুহে আচল বন্ধু। মই তোক এনেদৰেই সহায় কৰিছোঁ দে বন্ধু। সেই আগৰ দিনৰ কথাবিলাক পাতি পাতি দুয়োটাই ৰেষ্টুৰেণ্টত থাকি থাকি মজাই ল'ম আৰু। হ'ব আৰু দে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'বিলাক চাই ভাল পায়, আপোনাৰ বন্ধু বান্ধৱৰ লগতে পৰিয়ালৰ সকলো সদস্যলৈ শ্বেয়াৰ কৰিব পাৰে।